হাও কি হে ভাল না আপোনালোকৰ? আশা কৰোঁ আপোনালোক চবে ভালে আছে। আশীৰ্বাদ কৰিব আমিও যাতে ভালে থাকিব পাৰোঁ। ৰাইজ তাৰমানে আজি মই ভালকৈ আপোনাৰ কেমেৰাত চাই থাকিব কিয় পৰা নাই জানে না? মই মানে আজি হেৰিক যাই আছোঁ, ছয়গাঁৱৰ ফালে, মানে দক্ষিণ কামৰূপ বুলি কয়। আমি সেই দক্ষিণ কামৰূপত দেখি যাই আছোঁ কিয় জানে না? মানে আজি মোৰ সখী যে, মোৰ বিয়াত বন্ধা সখী, তাৰ ঘৰ এই তাতে বিজয়নগৰ এৰি ফেলে বাটৰহাট বুলি কয়, তাৰ ঘৰটো তাতে। এতিয়া মানে আজি তাৰ ঘৰত যাম, মই যাই ফেলে কি কৰিম জানে না? আপি চাবা যাম, আপি চাবা, তাক লাগি আপি চাবা যাম। আপিটো ছয় আছে, মানে কিয় যাম, আজি তাহাঁতৰ কিবা নিয়ম আছে, মানে আপি চাবা গেলে যে কিবা নিয়ম থাকে, সেই নিয়মটো কৰিব তাৰমানে। আৰু সেইকাৰণে মোক মাতিলাক, আহি আছোঁ দিয়ক। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এই ভিডিঅ'টো দক্ষিণ কামৰূপৰ পৰাই কোনি কোনি চাই আছে, এটা এটা লাইক কৰিব আৰু এটা এটা শ্বেয়াৰ কৰিব, কাৰণ আপোনালোকৰ এই নিয়মটো আমি একোৱে নাজানো। কাৰণ নলবেইৰা নিয়মৰ লগত এই দক্ষিণ কামৰূপৰ নিয়মটো মুঠেও নিমিলে জানে না ৰাইজ? মই যে ইমান দূৰৰ পৰা আহিলোঁ, আহি পালোঁ দিয়ক। আহি পেলাই এটা গাড়ীখন থলোঁ, আৰু এই মোৰ সখীটো মোক নিবাক লাগি তাতে আউগে আহি ৰখি আছে, দেখছি না? তো এতিয়া তাহাঁতৰ ঘৰটো পালোঁৱে দিয়ক। আৰু ইয়াৰ পৰাই আমি কি কৰিম জানে না? একমাখান লগ হৈ আমি এতিয়া সেই ছয়গাঁৱত দেখি যাব লাগিব বোলে। তাৰ কিবা আজি আপি চোৱাৰ কথা আছিল, কিবা আজি তাহাঁতৰ ঘৰত নিয়ম আছে। এই নিয়মটো মানে আপোনালোকক আজি দেখাম, কাৰণ ময়ো দেখা নাই দক্ষিণ কামৰূপৰ কাহিনী নিয়ম, আৰু আপোনালোকেও চাগে বহুতে দেখা নাই। যোনমাখানে দক্ষিণ কামৰূপৰ পৰা চাই আছে, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, না কি কয় না ৰাইজ? এহেঁতে নহয় মোক একদম শলকান্তে আহিবা দিলাক, শলকান্তে আহিও পালোঁ দিয়ক। এতিয়া তাহোন ইতাহে ছাতি দিবা ধৰিছে মন্দিৰত, দেখছি না? চালা মই এনেই টোপনি ক্ষতি কৰিলোঁ গোটেই ৰাতিখান, চালা ভাবি ভাবি বোলে শলকান্তে যাব লাগিব, নহ'লে সেবাকে যাওঁতে দেৰি হ'ব। আৰু সেইকাৰণে মোৰ আহাতে সোনকালে আহি পালোঁ। সিহঁতৰ ইতাক লাগি আকৌ কাম বনে হোৱা নাই, চাওকচোন চাওক কি যি হ'ব নহয়। দিয়ক দিয়ক দিয়ক, আৰু কি কৰিম আৰু, উপায়তো নাই। অলপ সময়তো বহিবই লাগিব। যি কৈছিল মানে মোক আনিবা যাওঁ বুলি কৈছিল, তাকে কিন্তু মিছা কথা কৈছে। কি জানে না? মই আহি পাইছোঁ 8টা বজাত, সি ইয়াৰ পৰাই 8:15 মানত সি মানে চুলি কাটিব গৈছে ইয়াৰ পৰাই। চাওকচোন ৰাইজ, সি যোৱাকালি চুলি কেইডালকৈ কাটিব নলাক, দেখছি না? মই কিন্তু কালিয়ে কাটি ফিনফিনা, তাৰ কিন্তু সময় নাই। এতিয়া সি কি কৰিছে জানে? মোক এতে বহে থৈ সি চুলি কাটিব গৈছে। আপোনালোকে নিজে ভাবকচোন, আজি হ'ল ৰবিবাৰ, ইমান ফটকেনো চুলি কাটি ক'ৰ পৰা আহি পাব? দেখছি ৰাইজ? ইতাহে মানে পানী মাৰিব ধৰিছে, গাড়ী যি কেতিয়া যি যাব, ইফালে মই ঘূৰিও যাব লাগিব। চাওকচোন একদম টাইমৰ মূল্য বুজি নাপায় তাৰমানে, আৰু কি কৰিব। আৰু ইয়াৰ ঘৰৰ মানুহকেইটা এতিয়াও ওলাই হোৱা নাই, চাওকচোন। কিন্তু আমি চব বাহিৰৰ মানুহমান চব আহি পাইছোঁ, ইফালে চব বহি আছে আহি আহি, আৰু আহিয়ে আছে, ৰাস্তাটো আছে ইফালে। এহাৰ মানুহকেইটাৰ কিন্তু ইটাক লাগি ওলাই হোৱা নাই। তোক কেইটা বজাত আহিবা দিছিলি কচোন, কওঁ কেইটা আহিবা দিছিলি? হা, ইটাক লাগি দেখছি না ৰাইজ? তাহাঁতৰ ইটাক লাগি নলোৱা হোৱা নাই। কি যি হ'ব, কেইনা যি যাই পাম মানে আমি, কি হ'ব হৈছে আজি আৰু হৈছে 12 বাজি যাব, মানে এতে 12টা বাজিলে আহি পালাক। তথাপি এহাৰ ঘৰৰ মানুহৰ ইটাক লাগি মানে অলবাৰে হোৱা নাই, দেখছি না নাই? ভাই পেটটো কমা, মাথা নামৰাকে অলপ। পেটটো কিন্তু ইমান ডাঙৰ হ'লে পিছত কষ্ট পাবি, বুজি পাইছা না? দেখছি না ৰাইজ? ইতাহে মানে গাড়ীত উঠবই শুন, উঠলা কাৰ এই গাড়ীত উঠব, তাৰপিছত গাড়ী ষ্টাৰ্ট দিব লাগিব, তাৰপিছতহে আৰু পাই যোৱা হ'ব। অন্য হওক নহওক, আপিটোৱে কিন্তু বৈদ্য ষ্টাইল কৰিছে ৰাইজ, দেখছি না? ষ্টাইলতে তাই খোজে দিব পৰা নাই, দেখছি না? সেই দৰাৰ মাকটো এতিয়াও সেই ইমান পিছতে আছে, মানে ওলাওঁতেও দেৰি, আহাওঁতেও দেৰি। এতিয়া বা তাতে বাৰু কিমান দেৰি কৰে বা, এইটাহে যাব ওলো, দেখছি না? কি যি হ'ব নহয়। দিয়ক 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 দিয়ক, এতিয়া আমি ডাইৰেক্ট কইনাৰ ঘৰত লগ পাই আছোঁ দিয়ক। দেখছি না? আমি এটা আধা ঘণ্টাৰ বেছি ফাঁচি গ'লোঁ হে। তাৰমানে ছয়গাঁও সেই কোক লাগি যে যাম আছে, দেখাই নাপায়, দেখছি না? বাপৰে, আজি যাই পাম না পিছে ঘৰ কইনাৰ? ইয়াতে মানে মস্ত বতাহ দি আছে, আৰু আমি আহি কইনাৰ ঘৰ পালোঁ দিয়ক। এতিয়া আমি গোটাই মাখান কইনাৰ ঘৰত সোমাম, আপোনালোকক গোটাই ভিডিঅ'টো দেখাই থাকিম, আৰু ইয়াতে কি কি খাবা দিয়ে, কি কি নিয়ম কৰে, চব ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাই থাকিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। আজি বতাহটো মানে ইমান ডাঙৰকৈ দি আছে, তিৰপাল চিৰপাল ফাটে নিব এন্ধৰ কিজানি আজি। আমি গোটাই মাখান ভিতৰত সোমাই আহিলে ইয়াতে বহিলোঁ দিয়ক। বহাৰ পিছত কি কৰিছে জানে না ৰাইজ? আগফালৰ পৰা আমাকে বুট, কল, আপেল, খেজুৰ, কাজু, আলমণ্ড, পানী এই মাখান খাব দিলাকে। ইমান আৰু খাব পাৰি না ৰাইজ?
আমি বুট চুট গেলা ঠৌকাকে খাই ইয়াতে বহি আছিলোঁ দিয়ক ৰাইজ বহি থাকাতে কি কৰিছে জানে না আমিতো আৰু লগৰ ছোৱালীমাখানে লগ হৈছোঁ কথাটো পাতিয়ে থাকিম এনেকৈ কথা পাতি থাকাতে কি কৰিছে জানে নাই শুন এইবাৰ আৰু চাহ আনিছিহে চাহৰ লগত আপোনাৰ কি কি দিছে জানে না পিঠা দিছে লাৰু দিছে তাৰপিছতে এই ইডলি ষ্টেণ্ডত বনোৱা এইগিলাখান কিবা দিছে ইমাননো আৰু খাব পাৰি না ৰাইজ এতিয়া যি বিয়াৰ তাৰিখটো কৰিলাক সেই তাৰিখটোৱে মানে কাগজ এখনত লিখছি ৰাজহুৱাকৈ মানে ৰাইজৰ মাজত লিখছি লিখি পেলাই তাতে পঞ্জিকা কেলেণ্ডাৰ চব আনিছে আনি পেলাই কইনাটোকো মাতিছি কইনাটোক মাতি পেলাই ইয়াতে চাকি জ্বলাবা ধূপ জ্বলাবা দিলাক তাৰপিছত সেৱা কৰিব দিলাক ৰাইজ চোতালত মানে ৰাইজক সেৱা কৰিব দিছে চাকিত তেলত সেন্দুৰ অলপ লগাইছে আঙলিটোত সেন্দুৰ লগাই আনি পেলাই যিখন পঞ্জিকাত চাই পেলাই তাৰিখটো কৰিছিল সেই পঞ্জিকাখনত কিবা দেখোন ফটা দে যিখন কাগজত লিখছিল সেই কাগজখনতো এই ফটাটো মাৰে ফটাটো মাৰি পেলাই কি কৰে জানে না ৰাইজ কাগজখান কইনা ঘৰৰ মানুহে এখন জেৰক্স কৰি ৰাখে মানে ফটোষ্টেট কৰি ৰাখে ফটোষ্টেট কৰি ৰাখি পেলাই সৌৰাঘাটৰ ঘৰত মানে কইনাৰ সৌৰাঘাটৰ ঘৰক কাগজখান দি পঠয় মানে বিয়ানাকক দি খেদয় কাগজ এতিয়া যিহেতু চব পৰ্ব চেছ লাষ্টত আমাক ভাত খাব দিলাক ভাতৰ লগত কি দিলাক জানে না ৰাইজ ভাতৰ লগত খাৰ দিছি মাংস দিছি মাছ দিছি পনীৰ দিছি ভাজা দিছি তৰকাৰী দিছি বাপৰে বাপ আজি ঠিকছে খালোৱে আমি নাপায় ভাত চাত খোৱা হৈ গ'ল দিয়ক ৰাইজ বাপৰে মস্ত ঠগা হৈছে আঞ্জা গেলা এন্ধে বোলে এটা ফটো উঠে উঠলোঁ দিয়ক ৰাইজ কি জানে না খোৱা লোৱা পৰ্বটো শেষ হ'ল মান ধৰা পৰ্বটো শেষ হ'ল তো এতিয়া আমি ঘৰে ঘৰে যাব লাগে আৰু সেইকাৰণে আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ দিয়ক যদি ভিডিঅ'টো চাই ভাল পালাক এটা লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব যদি ফেচবুক বা ইনষ্টাগ্ৰামত চাই আছে পেজটো ফ'ল' কৰি দিব তে আজিলৈকে আহোঁ দিয়ক বাই বাই জয় আই অসম